যিদৰে ৰাহুল গান্ধী ডাঙৰীয়াই সমগ্ৰ ভাৰতৰ ভিতৰত এটা জনজাগৰণ সৃষ্টি কৰিছে ভোট চুৰিৰ বিৰুদ্ধে, তেখেতৰ নিৰ্দেশ মৰ্মে আজিৰ তাৰিখৰ পৰা অসমৰ চুকে কোণে বিভিন্ন জিলাত কংগ্ৰেছ দলে এটা জনজাগৰণ অভিযান ভোট চোৰ চকী এৰক শীৰ্ষক এই অভিযান আৰম্ভ কৰিছে। আজি আমি ধেমাজি জিলাত উপস্থিত আছোঁ। ইয়াত মানুহবোৰ নিজে দেখিছেই যে ইয়াত কিমান আমাৰ মাটি সম্পৰ্কে সমস্যাবোৰ আছে। আজি ধেমাজি জিলাৰ ভিতৰত অসমৰ ভূমিত অৰুণাচলৰ মানুহ সোমাই গৈছে। শিৱসাগৰত আমি দেখা পাইছোঁ যে শিৱসাগৰৰ ভিতৰত নাগা মানুহবোৰ সোমাই গৈছে। আজি এইখন চৰকাৰ, যি চৰকাৰে মাটি অধিকাৰ দিয়াৰ কথা কৈছিল, শিলাপথাৰৰ ভিতৰত ভাষিক সংখ্যালঘু মানুহক তেওঁলোকে মাটি পট্টা দিয়া নাই। তো তেওঁলোকে ভূমি অধিকাৰৰ সংক্ৰান্তত সকলোকে প্ৰতাৰণা কৰিছে। মাত্ৰ ধৰ্মীয় সংখ্যালঘু নহয়, তেওঁলোকে ভাষিক সংখ্যালঘু মানুহখিনিক উচ্ছেদ কৰিছে। কাৰ্বি, ৰাভা, বড়ো, খিলঞ্জীয়া মানুহক তেওঁলোকে উচ্ছেদ কৰিছে। আৰু বিজেপি দলৰ ভিতৰত যিসকল নেতা আছে, সেই জনজাতি নেতাই হওক, মিচিং জনগোষ্ঠীৰ নেতাই হওক, ভাষিক সংখ্যালঘু নেতাই হওক বা চাহ বাগান শ্ৰমিকসকলৰ নেতাই হওক, সকলোৱে আজি নিমাত আছে। বাগান পৰা শ্ৰমিকসকলক উচ্ছেদ কৰিছে। বাগানৰ নেতৃত্ব কৰা বিজেপি নেতাসকল নিমাত। আজি মিচিং অঞ্চলৰ আজি উন্নয়ন হোৱা নাই, মিচিং জনগোষ্ঠীৰ নেতৃত্ব কৰা মানুহবোৰ নিমাত। আজি ভাষিক সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে। ভাষা সংখ্যালঘু সমাজক নেতৃত্ব কৰা মানুহবোৰ বিজেপি দলৰ ভিতৰত নিমাত। মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দপদপনি, আজি তেওঁক কোটিপতি কৰৰপতি হৈ গ'ল। আজি আমি তেওঁক অনুৰোধ জনাইছোঁ যে কেনেদৰে ল'ৰা নামত 17টা কোম্পানী আৰু কেনেদৰে কৰৰপতি তেওঁ হৈ গৈছে, সেই ৰহস্যটো অসমৰ জনসাধাৰণক জনাব লাগে। জামাতি ইন্দ্ৰৰ লগত কংগ্ৰেছে অসমখন দুৰ্বল কৰিব বিচাৰিছে, মুখ্যমন্ত্ৰীৰ অভিযোগ কি কৰিব? চাওক, মুখ্যমন্ত্ৰী এতিয়া শংকিত হৈছে যে পৰৱৰ্তী দিনত ৰাহুল গান্ধী ডাঙৰীয়া কোৱাৰ দৰে অসমৰ জনসাধাৰণক তেওঁক জেলৰ ভিতৰত দেখা পাব। আৰু সেইকাৰণে আজি অপপ্ৰচাৰ আৰু বিশেষকৈ যিসকল সাংবাদিকসকলে যে বাস্তৱ কথাখিনি প্ৰচাৰ কৰে, তেওঁলোকৰ ওপৰত কেছ লগাইছে। নিজেতো অপপ্ৰচাৰ কৰিব, আৰু যদি কোনোবা দিল্লীত থকা নাম থকা সাংবাদিকগৰাকী বাস্তৱ বাতৰি প্ৰকাশ কৰে, সেই মানুহৰ ওপৰত অসম আৰক্ষী লগাব। অসম আৰক্ষীৰ নিজৰ বাউন্সাৰ, নিজৰ ব্যক্তিগত বাউন্সাৰ দৰে ব্যৱহাৰ কৰিছে নেকি? আজি যাক তেওঁ ভাল নাপায় তাতে অসম আৰক্ষীক পঠাই ভুৱা কেছ লগাই দিয়ে, আৰু নিজে তেওঁলোকে ভুৱা কথাবোৰ কৈ থাকিব, অপপ্ৰচাৰ চলাই থাকিব। আপুনি যিহেতু এখন জু চাব বুলি কৈছে, এই ক্ষেত্ৰত 2026ত আপোনালোকৰ সেনা কিমান শক্তিশালী বুলি হৈছে বুলি ভাবিছে? চাওক, আজিৰ তাৰিখত আমাৰ বিৰোধী দলে যিদৰে আমি প্ৰত্যেক ভোটৰ ভিতৰত আমি ভোট এজেণ্টখিনি আমি তৈয়াৰ কৰিছোঁ, থিয় কৰাইছোঁ, ভোট চুৰি ৰুধিবলৈ আমি দলৰ কৰ্মীখিনিক সজাগ কৰিছোঁ। আজিৰ তাৰিখত কোনো অন্য বিৰোধী দলে এনেধৰণৰ কাৰ্যসূচী হাতত ল'ব পৰা নাই। আৰু কংগ্ৰেছ দল শক্তিশালী হ'লেই আমি বিৰোধী মঞ্চটো আমি আৰু শক্তিশালী কৰিব পাৰিম। নতুন গঠিত এই তিনিখন সমষ্টিত 2026 চনত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত বুজাবুজি কিবা থাকিব নেকি? চাওক, প্ৰথমে আমি কংগ্ৰেছৰ ভোট কমিটিবোৰ আমি থিয় কৰাইছোঁ। আজি এটা সাধাৰণ নিৰ্বাচন নহয়। আপোনালোকে দেখি পাইছে যে আজিৰ তাৰিখত এখন নিৰ্বাচনত কিমান ভুৱা ভোটাৰ তালিকাৰ ওপৰত বিজেপি দল নিৰ্ভৰ। এতিয়া এই ভুৱা ভোটাৰ তালিকাৰ শুদ্ধ কৰিবলৈ মাত্ৰ কংগ্ৰেছ দলেহে পাৰিব, যিহেতু প্ৰতিখন গাঁৱৰ ভিতৰত কংগ্ৰেছৰ মানুহ আছে, প্ৰতিখন ভোটৰ ভিতৰত কংগ্ৰেছৰ মানুহখিনি আছে। আমাৰ শুদ্ধ ভোটাৰ তালিকা কৰাটোৱে হ'ল আমাৰ প্ৰথম দায়িত্ব। তাৰ পিছতহে আমি পৰৱৰ্তী দিনত কাৰ লগত কেনেদৰে কি ধৰণৰ কথা হ'ব, এইটো সময়ে ক'ব।